বনৰীয়া আমি বনৰ চৰাই বনে বনে ফুৰো অনাই বনাই অনাই বনাই আমি অনাই বনাই অনাই বনাই অনাই বনাই আমি অনাই বনাই অনাই বনাই পুতি বনৰীয়া মইনাৰে পুহতিহি প্ৰতি বনৰ কথা আমি মনত পাতিম মনৰ কথা আমি ঘৰত পাতিম সৰ্বতৰ্ব আমি পুহিম বগাই অনাই বনাই আমি অনাই বনাই আমি অনাই বনাই অনাই বনাই মইনাৰে পোহনীয়া পুতি বনৰীয়া মইনাৰে পোহতিহি প্ৰতি বনৰ কথা আমি বনত পাতিম বনৰ কথা আমি ঘৰত পাতিম সৰ্বতৰ্ব আমি পুহিম বগাই অনাই বনাই আমি অনাই বনাই আমি অনাই বনাই অনাই বনাই বনৰীয়া আমি বনৰ চৰাই বনে বনে ফুৰো অনাই বনাই বনৰীয়া আমি বনৰ চৰাই বনে বনে ফুৰো অনাই বনাই অনাই বনাই আমি অনাই বনাই অনাই বনাই অনাই বনাই আমি অনাই বনাই অনাই বনাই ইমান ভাল গাইছা তোমালোকে এওঁৰ কাৰণে এটা হাত চকুৰি দিয়া তোমালোকে দিয়া অঁ চোৱা তোমাৰ গান শুনি আহি গৈছে হয় দেখিছা তোমাৰ নামটো কি ৰুদ্ৰাদিত্য ভৌমিক ৰুদ্ৰাদিত্য ভৌমিক আজি কেইবাটাও মাহ মৌমেললৈ অহাটো হ'ল কিন্তু ইয়াক দেখিছোঁ অলপমান প্ৰতিটো কথাতে অংশগ্ৰহণ কৰে শুনা মই তোমালোকক তুলনা কৰা নাই কিন্তু ক'ব খুজিছোঁ ইয়াৰ নিচিনা প্ৰতিটো কামতে অংশগ্ৰহণ কৰিবলৈ তোমালোকে চেষ্টা কৰিবা ইয়াৰ কাৰণে আৰু এটা হাত চাপৰি দিয়া আৰু এওঁ ইয়ালৈ আহিবলৈ খবৰটো কোনে ৰাখে আৰু দিয়ে জানানে তোমালোকে অসমৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী পূৰ্ণিমা পাঠকে খবৰ লয় যে মৌমেল হ'বনে কি হ'ব এওঁৰ কাৰণে লয় গতিকে এওঁ ভাল হ'ব তোমালৈ আমাৰ শুভেচ্ছা থাকিল এতিয়া আমি এটা বেলেগ অনুষ্ঠানলৈ যাম